হেল্ল' বন্ধুসকল, এয়া চাওক মইনো কেনেদৰে ধুনীয়া খেতি কৰোঁ। বহুতক দেখিছোঁ মানে এই ধুনীয়া গুটিবোৰ ফালি ল'বলৈ এনেধৰণে গজালি উলিয়াই ল'বলৈ নাজানে। প্ৰায়ে জানে, কিছুমানে নাজানে। তেওঁলোকৰ বাবে এই ভিডিঅ'টো। আপোনালোকে চাওক, যিসকলে গুটি নফটাকৈ পানী নিতিয়াকৈ মানে মাটিত সিঁচি দিয়ে ধুনীয়া গুটি, জগিবলৈ বহুত দিন সময় লাগে আৰু কিছুমান নগজেও। গতিকে কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়া খেতি কৰি ঘৰতে খাবলৈ অকণমান হ'লেও খেতি কৰি ল'ব পাৰে। খুব কম ঠাইতে এইটো খেতি কৰিব পাৰি আৰু বহলাই খেতি কৰিলেতো বহুত লাভজনক খেতি এটা। কিমান মুঠি? অকণমান ইমান মুঠি মানে এমুঠি দিলেই তাতে 10 টকা। চাওকচোন, আপোনালোকে নিশ্চয় জানে। যদি 2 লোচা 3 লোচা বা 5 লোচা 10 লোচা খেতি কৰে, তেতিয়াহ'লেতো ক'বই নালাগে, বহুত ইনকম আছে। বহুত টকাই আপোনালোকে ইনকম কৰিব পাৰিব। একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে ধুনীয়া খেতি কৰিব পাৰিব। এইবোৰ মানে কি কৰিব লাগে, গুটি পেকেটৰ পৰা উলিয়াই পিনি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বা দোকানৰ পৰা আনিব লাগে গুটিবোৰ। যিহেতু পুৰণা গুটি নাহে বা বেয়া গুটি নাহে। যেতিয়া ভাল গুটি আহিব, আপোনালোকে গুটিখিনি উলিয়াই এনেধৰণে কপাহী কাপোৰ এখনত বান্ধি এনেকুৱা কিবা এটা বাচনত পাত্ৰত 24 ঘণ্টামান তিয়াই থ'ব। 24 ঘণ্টা তিওৱাৰ পিছত, বা এৰাতি তিয়ালেও হয় বাৰু, এৰাতি হ'লেও 24 ঘণ্টা প্ৰায়, এৰাতি 24 ঘণ্টা তিওৱাৰ পিছত আপোনালোকে পানীৰ পৰা টুকি ৰাখিব। পানীখিনি নিগৰিবলৈ দিব। তাৰপৰা এনেকুৱা কপাহী কাপোৰখনতে এইখনতে বান্ধি বৰ বেছি 3 দিন আপোনালোকে এই ঠাণ্ডা জেগাত ৰাখি থৈ দিয়ক। ভিতৰতে ক'ৰবাৰ চুকত ঠাণ্ডা জেগাত ৰাখি থৈ দিব পাৰে। তাৰপৰা ৰাখি থ'লে কি হ'ব, 3 দিনৰ পিছত এইবোৰ এনেধৰণে গজালি ওলাব। মই 4 দিনৰ আগতে তিয়াইছিলোঁ। এদিনৰ পিছত মানে টুকি মানে এই কাপোৰখনতে ফটা গামোচাখনতে বান্ধি ৰাখিছিলোঁ। ঠাণ্ডা জেগাত থৈ দিয়া আছিলে, এনেধৰণে ফাটিলে। তাৰ পৰা আমি এতিয়া ইয়াক মূল পথাৰত কেনেদৰে সিঁচিম, কেনেদৰে কৰিম, সেইটো চাওঁগৈ আহক। আৰু মইনো কেনেদৰে কৰোঁ সেইটোকে আপোনালোকক দেখাওঁ। এয়া মই অতি সহজে এনেধৰণে পাতি বনাই লৈছোঁ। এইবোৰ এই পাতি, এইটো এটা পাতি, এই তামোল বুলি মাজে মাজে দীঘলকৈ দেখিছেনে, এই এটা পাতি, এই তামোলৰ এই পাতিবোৰতে ভালদৰে চহাই লৈ মাটিটো সাৰ গোবৰ জাবৰ দি এনেধৰণে পাতি কৰি দিব পাৰে। আৰু কিছুমানে বহল 3 ফুট, দীঘলটো যিমান ফুট হয় 6 ফুট কৰে, 12 ফুট কৰে, সেইটো আপোনালোকৰ কথা। বহলটো 3 ফুট হ'ব লাগে, দীঘলটো যিমান হ'লেও আপত্তি নাই। 3 ফুট হ'লে কি হয়, মানে নিৰানি কৰিবলৈ বা পিছত মুঠতে ইহঁতক গুৰি খুচৰি দিবলৈ বা মাটি অলপ চপাই দিবলৈ ভাল। গতিকে বৰ বহল নকৰিব পাতিটো। দীঘল যিমান মাটি জুৰে আপোনাৰ সিমান কৰিব পাৰিব। এনেধৰণে গুটিবোৰ মই সৰু পাতি দিছোঁ, এইটো মাজত মানে জেগা কম কাৰণে। দীঘল হৈ দীঘল এইপিনে এইখিনি দিলোঁ। এনেধৰণে দি মেলি পাতিটো দি মেলি, বৰ ঘনকৈ দিব নালাগে দেই। এইকেইটা ঘনকৈ পৰিলে, এইকেইটা ইমান ঘনকৈ দিব নালাগে। কিছুমান নাইকিয়া জেগাতে ঘনকৈ পৰিলে উলিয়াই দিব। এইবোৰ এনেধৰণে পেলাই তাৰপৰা সাৰুৱা মাটি, তাৰ গোবৰৰ দমৰ কাষত থাকে যিবোৰ গোবৰ আৰু মাটি মিহলি হৈ থাকে যে গোহালি কাষত, বা সাৰ জাবৰ দি থোৱা কিনাৰত, সাৰ বা বেলেগ সাৰ হ'লেও গোবৰ সাৰ আজিকালি কিনিবলৈ পোৱা যায়। 1000-1100 তেনেকৈ বেগ লয়, এবেগত। সেইখিনি দিলেতো ক'বই নালাগে, আৰু ভাল। মই পিছে সাধাৰণ গোবৰকে দিছোঁ। এই গোবৰৰ কাষত থকাখিনি মাটি প্ৰায়খিনি গোবৰ আছে, অলপ মাটি আছে। এইবোৰ এনেকৈ ওপৰত পুতি দিছোঁ মিহি মাটিৰে। প্ৰায় গোবৰে আছে, বেছিখিনি মাটি কম আছে। এনেধৰণে পুতি দিয়ক। 3-4 দিনৰ পিছত দেখিব ইমান ধুনীয়াকৈ গজালি ওলাই আহিব।
আপোনালোকে খেতিডৰা চাই ভাল লাগিব মানে, আৰু বৰ ধুনীয়া হয়। বহুতে মানে গজালিকে উলিয়াব নোৱাৰে গুটিখিনি, আৰু গজালি নোলোৱাকৈ সিঁচি দিলে মানে কিছুমান গুটি নগজেও। গতিকে অতি সহজে এই এনেধৰণে খেতি কৰিব পাৰিব, ধুনীয়া খেতি। জনালোকেতো জানেই বাৰু, আৰু ধুনীয়া ধুনীয়া পদ্ধতিৰে জানে, কিন্তু মই দেখুওৱা অতি সহজ পদ্ধতিটো হ'ল এইটো। আপোনালোকে কৰক, ধুনীয়া খেতি অকণমান ঠাইতে কৰি খাব পাৰে। ইমান দাম দি বজাৰৰ পৰা কিনি খোৱাৰ প্ৰয়োজনেই নাই, যিহেতু আমাৰ অসমীয়া মানুহৰ নাই বুলি ক'লেও প্ৰত্যেকৰে 2-3 বিঘা মাটি আছেই। ধৰক গাঁৱততো ক'বই নালাগে, টাউনতো ধৰ এই একঠা মাটি থাকিলেও ঘৰ বনায়ো কিনাৰ ছাইডতে দিব পাৰে, বা বেগত ভৰায়ো এই মাছৰ কাৰ্টুন সেইগোটা মাছৰ কাৰ্টুনতো দিব পাৰে। এনেকৈ ধৰণে বৰ মজা পদ্ধতি। আপোনালোকে কেনেধৰণে কৰে জনাবচোন। মই কৰা পদ্ধতিটো কেনে দেখিলে তাকো ক'বচোন। তাৰপৰা ভাল দেখিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কৰিব, কমেণ্ট কৰিব, কথাবোৰ ক'ব আপোনালোকেও। এজনে সুধিছিলে মোক, কৈছিলে কমেণ্টত দেই, এই বোলে ভিডিঅ' বনালে বোলে খেতিয়কে সঁচাকৈ বোলে খেতিয়কে ভিডিঅ' বনাবলৈ সময় নাথাকে বুলি কয়। ভিডিঅ' বনাবলৈ তেনেকৈ বৰ বিশেষ সময় এডালৰ প্ৰয়োজন নাই। তেওঁ অৱশ্যে নাজানে, নজনাৰ কাৰণে তেখেতক দুখো দিয়া নাই। ভিডিঅ' বনাবলৈ সঁচাকৈ টাইম নালাগে, মনোবল এটা লাগে মাত্ৰ। এই খেতি কৰি থাকোঁতেও আপুনি অকণমান সময় বনাব পাৰে, তাৰপিছত ৰাতি এডিট কৰিব পাৰে, তাৰপৰা ডাউনলোড কৰিব পাৰে। সেয়েহে আপোনালোকেও ইচ্ছা কৰিলে খুলিব পাৰে। ভিডিঅ' খোলাৰ বিভিন্ন ভিডিঅ' দি থৈছে, কেনেধৰণে কি কৰিব লাগে সেইবোৰ কৰিব পাৰে। কিন্তু মই নাভাবোঁ যে এটা ভিডিঅ' বনাবলৈ বৰ বিশেষ এটা টাইম লাগে। যিবোৰে ইউটিউবাৰ তেওঁলোকক হয় কিছুমান ব্লগ বনাই ফুৰিছে, দূৰলৈ যাবলগীয়া হয়, তেওঁলোকৰ সময় লাগে পাৰে। আমি খেতি বাতি কৰা নিজে যিখিনি কৰোঁ সেইখিনিকে দেখাই আছোঁ মাত্ৰ। এতিয়া চাওক আপোনালোকে, মই খেতি কৰি আছোঁ, আপোনালোকক ভিডিঅ' দি আছোঁ। এনেধৰণে কৰিলে কি হয়, টাইমডাল লাগেনো। যিকি নহওক ৰাইজসকল, পৃথিৱীত আৰু অসমীয়া মানুহখিনি বেছিকৈ আনক সমালোচনা কৰি ভাল পায়, নিজে কৰিব নজনা লোকে সমালোচনা কৰে। জানিলেতো নকৰে, জনা লোকে নকৰে। তেনেধৰণৰ বহুত আছে জ্ঞানী গুণী মানুহ। আপোনালোকে নিশ্চয় ভালে কৰে। কমেণ্ট যিবোৰে বেয়াকৈ কৰে সিহঁতে অৱশ্যে নাজানে, তাৰমানে ইয়াৰ নীতি নিয়মবোৰ নাজানে। এতিয়া আপোনালোকে এনেধৰণে দি যিমান বহল দীঘল হ'লেও, বহলটো অৱশ্যে 3 ফুটতকৈ বহল নিদিব, এনেকৈ দি খেতি কৰিব। কেনেকুৱা পালে ক'বচোন মোৰ পদ্ধতিটো। আৰু কেইদিনমান পিছত মই দেখাম বাৰু এইটো কেনেধৰণে গজালি ওলাই, কিমান ধুনীয়া হয় লাইনটো। তাৰপিছত কেনেধৰণে আৰু মাটি ইয়াত চপাই দিব লাগিব। অলপ গুৰি মাটি যদি গজালি ওলোৱাৰ পিছত, যদি পুলি জগাৰ পিছত যদি 2 ইঞ্চি 1.5 ইঞ্চি হোৱাৰ পিছত মাটি মিহি মাটি যদি অলপ পুতি দিয়া হয় নহয়, এনে ধুনীয়া হ'ব। আপোনালোকে কৰি চাবচোন এনেকৈ। এই পুলিকেইটা যেতিয়া 1.5 ইঞ্চি 2 ইঞ্চি হ'ব নহয়, তেতিয়া আকৌ মিহি মাটি অলপমান গুৰিত এনেকৈ ধৰণে গুৰি মাটি পুতি দিবচোন, গুৰিবোৰ অলপ মিহিকৈ। এনেকুৱা মতে তাৰপৰা পানী দি দিব। এতিয়া মই পানী দি ল'লোঁ, নল'লেতো তাৰপৰা গুটিবোৰ দিছোঁ। তাৰপৰা এনেকুৱা গোবৰ মাটি মিহলি ওপৰত ঢাকি দিছোঁ। এনেধৰণে কৰক। হ'ব আজিলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জলকীয়া খেতিৰ বিষয়ে মই চেনেলটো দি আছোঁ, অন্যান্য খেতিৰ বিষয়ে দিম, আলু খেতিৰ বিষয়ে দিম। আলু খেতি কৰি আছোঁ, ভিডিঅ' বনাই থৈছোঁ, এডিট কৰিবলৈ সময় পোৱা নাই, সেইটো দিম। আজিলৈ আহোঁ, নমস্কাৰ। জয় আই অসম।